নমস্কাৰ তোমালোক সকলোকে লেচপছলৈ স্বাগতম জনাইছো আজি আমি এই ভিডিঅটোত আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে দশম শ্ৰেণী বিজ্ঞানৰ সকলোবোৰ পাঠৰ পৰা আহিব পৰা সম্ভাৱ্য কিছুমান কুৱেশ্যনৰ বিষয়ে ডিসকাস কৰিম এই ভিডিঅটো প্ৰস্তুত কৰা ভিত্তি কি বা কিহৰ ওপৰত ভিত্তি কৰি মই এনেদৰে তোমালোকক কমন কুৱেশ্যন দিবলৈ ওলাইছো আসলতে মই অসমৰ বিভিন্ন জিলাত সম্পন্ন হৈ যোৱা প্ৰি ফাইনেল পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্ন কাকতবোৰ ভালদৰে এনালাইজ কৰিছো আৰু ভালদৰে এনালাইজ কৰি তোমালোকৰ বাবে আজি এই ভিডিঅটো প্ৰস্তুত কৰিছো যেহেতু সেবাৰ নতুন প্যাটাৰ্ন অনুসৰি তোমালোকৰ 50% কুৱেশ্যন এমসিকিউ টাইপৰ হয় আৰু 50% কুৱেশ্যন যেহেতু ডেসক্ৰিপটিভ টাইপৰ হয় গতিকে এমসিকিউ টাইপৰ কুৱেশ্যনৰ বাবে তোমালোকে কিতাপৰ কোনবোৰ বস্তুত বেছিকৈ ফোকাস কৰা উচিত বা ডেসক্ৰিপটিভ টাইপৰ কুৱেশ্যন কেনেকুৱা ধৰণৰ আহিব পাৰে তাৰ এটা আভাস মই আজি এই ভিডিঅটোত দিবলৈ চেষ্টা কৰিম ভিডিঅটো আৰম্ভ কৰাৰ পূৰ্বে মই তোমালোকক আৰু এটা কথা জনাই ল'ব বিচাৰিছো এনেদৰে তোমালোকক কমন কুৱেশ্যন দিবলৈ বা কমন টপিক দেখাই দিবলৈ মই এলিজিবল হয়নে গতিকে মোৰ বিষয়ে দুই এটা কথা তোমালোকক জনাই লওঁ তোমালোকে যিখন বিজ্ঞানৰ কিতাপ পঢ়ি আছা সেই বিজ্ঞানৰ কিতাপখন ময়ো পঢ়িছিলো আৰু মই দশম শ্ৰেণী এছএছএলসিত মই বিজ্ঞানত অলমোস্ট 95% নম্বৰ লাভ কৰিছিলো আৰু বিগত মই বহু বৰ্ষ ধৰি অফলাইন তথা অনলাইন মাধ্যমত এই কিতাপখন ছাত্ৰ-ছাত্ৰীক পঢ়াই আহিছো আৰু বিগত বৰ্ষবোৰতো এনেদৰে মই কমন কুৱেশ্যনৰ বা কমন ভিডিঅ' বনাইছিলো আৰু সেই ভিডিঅ'বোৰত ছাত্ৰ-ছাত্ৰীৰ পৰা বহুত ধুনীয়া ৰেছপন্স আহিছিল আৰু সেইমতে পৰীক্ষাত বহুতো বস্তু অহা দেখা গৈছিল আৰু সেই কথাখিনি তোমালোকে আগৰ ভিডিঅ'বোৰ চাই ক'ব পাৰিবা বা আগৰ ভিডিঅ'বোৰ কমেন্ট সেকশন পঢ়িলে তোমালোকে সেই কথাখিনি গম পাবা গতিকে আজি এই ভিডিঅ'টোত মই তোমালোকক অনলি কমন কুৱেশ্যন দেখাই দিয়াই নহয় কেনেকুৱা ধৰণৰ টপিকবোৰ তোমালোকে ফোকাস কৰা উচিত সেইখিনিও তোমালোকক দেখাই যাবলৈ চেষ্টা কৰিম গতিকে আহাচোন আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰো এতিয়া প্ৰথম যেহেতু পাৰ্টখিনি আমাৰ কেমিষ্ট্ৰি হয় বা ৰাসায়নিক বিজ্ঞান হয় এতিয়া ৰাসায়নিক বিজ্ঞানত আমাৰ বেসিক্যালি কাৰ্যকলাপ টাইপৰ কুৱেশ্যন অহা সম্ভাৱনা থাকে গতিকে প্ৰথম চেপ্টাৰ যেহেতু ৰাসায়নিক বিজ্ঞান আৰু সমীকৰণ এই চেপ্টাৰটো প্ৰত্যেকটো কাৰ্যকলাপ তোমালোকৰ বাবে ইম্পৰ্টেন্ট হ'ব আৰু কাৰণ প্ৰি ফাইনেল পৰীক্ষা বহুতো ডিস্ট্ৰিক্টত এই কাৰ্যকলাপৰ ওপৰত বেছ কৰি কুৱেশ্যন অহা দেখা গৈছে গতিকে ফাইনেলতো এনেকুৱা ধৰণৰ কুৱেশ্যন অহা চান্স আছে গতিকে ৰাসায়নিক বিজ্ঞান আৰু সমীকৰণ নামৰ চেপ্টাৰটো যিমানকেইটা কাৰ্যকলাপ আছে গোটেইকেইটা কাৰ্যকলাপ তোমালোকে ভালদৰে চাই যাবা প্ৰথম কাৰ্যকলাপটো হৈছে মেগনেছিয়াম ফিটাৰ দহন এই কাৰ্যকলাপটো চাবা ইয়াক কি উৎপন্ন হয় হেতু ভালকে মন দিবা আৰু সেইখিনি কথা এই পেৰাগ্ৰাফটোত লিখা হৈছে তোমালোকক অনুৰোধ জনাম তোমালোকে পেন বা পেন্সিল বা কিবা হাইলাইটাৰ এটা লৈ মই যিখিনি বস্তু দেখাই যাম সেই বস্তুখিনি তোমালোকে ভালদৰে নোট কৰি যাবা গতিকে এই পেৰাগ্ৰাফটো ইম্পৰ্টেন্ট বুলি ক'ব পাৰা ঠিক একেদৰে কোনো এটা ৰাসায়নিক বিক্ৰিয়াত কি পৰিৱৰ্তন হয় সেই কথাখিনি তোমালোকে জানিব লাগিব ঠিক একেদৰে তোমালোকে আৰু এটা বস্তু জানিব লাগিব আমি কিয় ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলন কৰিব লাগে আমি ভৰৰ নিত্যতা বিধি মতে এটা কথা জানো যে কোনো এটা ৰাসায়নিক বিক্ৰিয়াত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে সেয়ে আমি ৰাসায়নিক বিক্ৰিয়া সন্তুলন কৰিব লাগে সেই কথাখিনি এই পেৰাগ্ৰাফটোত লিখা হৈছে সেইখিনিও তোমালোকে ভালদৰে চাবা ঠিক একেদৰে ৰাসায়নিক বিক্ৰিয়া সন্তুলন তোমালোকে জানিব লাগিব ৰাসায়নিক বিক্ৰিয়া সন্তুলনৰ ওপৰত ভিত্তি কৰি তোমালোকৰ এমসিকিউ কুৱেশ্যন অহা দেখাই যায় আৰু বহুতো ডিস্ট্ৰিক্টত তোমালোকৰ এই বিক্ৰিয়াটোৰ ওপৰতো বেছ কৰি তোমালোকৰ এমসিকিউ কুৱেশ্যন প্ৰস্তুত কৰা দেখা গৈছে গতিকে তোমালোকে এই বিক্ৰিয়াটো ভালদৰে চাবা আৰু এই বিক্ৰিয়াটো কেনেদৰে সন্তুলন কৰিব লাগে হেতু ভালদৰে শিকি যাবা ঠিক একেদৰে তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট কুৱেশ্যনৰ ভিতৰত মই যদি ক'বলৈ যাওঁ এই প্ৰথম কুৱেশ্যনটো বহুত ইম্পৰ্টেন্ট বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটাৰডাল পৰিষ্কাৰ কৰি ল'ব লাগে ঠিক একেদৰে ইয়াত 3 নম্বৰ দুইটা কুৱেশ্যনে ইম্পৰ্টেন্ট ঠিক একেদৰে সংযোজন বিক্ৰিয়াত এই যেটো কাৰ্যকলাপ আছে এই কাৰ্যকলাপটো ইম্পৰ্টেন্ট অলৰেডি মই কৈছো এই চেপ্টাৰটো প্ৰত্যেকটো কাৰ্যকলাপে ইম্পৰ্টেন্ট এই কাৰ্যকলাপটোৰ ওপৰত বেছ কৰি এই কথাখিনি লিখা হৈছে এই বিক্ৰিয়াটো ইম্পৰ্টেন্ট পুৰা চূনৰ লগত যদি আমি পানী বিক্ৰিয়া কৰা কি উৎপন্ন হয় সেইখিনি কথা লিখা হৈছে ইয়াত সংযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া হৈছে সেই উদাহৰণকেইটা ইম্পৰ্টেন্ট ইয়াত তাপবজী বিক্ৰিয়াৰ উদাহৰণ দিয়া হৈছে তাপবজী বিক্ৰিয়া কাক কোৱা হয় সেইখিনি কথা ইম্পৰ্টেন্ট এই পেজখনত থকা বস্তুখিনি প্ৰায় ইম্পৰ্টেন্ট ঠিক একেদৰে বিয়োজন বিক্ৰিয়া ইয়াত যিখিনি কথা লিখা হৈছে ইয়াত এটা এক্সাম্পল দিয়া হৈছে বিয়োজন বিক্ৰিয়া ঠিক একেদৰে তাপীয় বিয়োজনৰ কথা লিখা হৈছে সেইখিনি ইম্পৰ্টেন্ট ঠিক একেদৰে এই কাৰ্যকলাপটো ইম্পৰ্টেন্ট এই কাৰ্যকলাপটোৰ ওপৰত বেছ কৰি প্ৰায় এমসিকিউ কুৱেশ্যন আহি থকা দেখা গৈছে ইয়াত উৎপন্ন হোৱা ধোঁৱাটোৰ কথা বা এই কাৰ্যকলাপটোত যেটো ধোঁৱা উৎপন্ন হৈছে বুলি কৈছে সেই ধোঁৱাটো কিহৰ হয় তাৰ ওপৰত বেছ কৰি তোমালোকৰ কুৱেশ্যন আহে গতিকে এই কাৰ্যকলাপটো তোমালোকে বহুত ভালকৈ চাবা ঠিক একেদৰে ইয়াত তোমালোকৰ দেখিছাই চাগে আমি যদি সিলভাৰ ক্লৰাইডক সূৰ্য পোহৰত ৰাখো কি ঘটে তাৰ ওপৰতো বেছ কৰি তোমালোকৰ কুৱেশ্যন আহিব পাৰে গতিকে এই বস্তুখিনিও তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট আৰু ঠিক একেদৰে সিলভাৰ ব্ৰমাইডৰ বিক্ৰিয়াটো ইয়াত লিখা হৈছে এনে ধৰণৰ বিক্ৰিয়া কি বুলি কোৱা হয় এটো নিশ্চয় জানা তাপগাহী বিক্ৰিয়া বুলি কোৱা হয় সেইখিনি কথা পঢ়ি যাবা ঠিক একেদৰে ইয়াত এই প্ৰথম কুৱেশ্যনটো ইম্পৰ্টেন্ট ঠিক একেদৰে অপসাৰণ বিক্ৰিয়াত এই কোনটোৱে কাক কেনেকৈ অপসাৰণ কৰিব পাৰে কেতিয়া কৰিব পাৰে সেইখিনি বস্তু ভালকৈ চাবা ডি অপসাৰণ বিক্ৰিয়া তোমালোকে এই বিক্ৰিয়াটো চাবা আৰু এই বিক্ৰিয়াটোক তোমালোকৰ অৰ্ধক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয় গতিকে এই বিক্ৰিয়াটো তোমালোকৰ বাবে বহুত ইম্পৰ্টেন্ট নেক্সট তোমালোকে জাৰণ বিজাৰণ জানিব লাগিব জাৰণ বিজাৰণৰ ওপৰত বেছ কৰি তোমালোকে এমসিকিউ কুৱেশ্যন বা ডেসক্ৰিপটিভ টাইপৰ কুৱেশ্যন পাব পাৰা জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়াৰ কেইটামান উদাহৰণ চাই যাবা ঠিক একেদৰে এই পেজখনত থকা 3 নম্বৰ কুৱেশ্যনটো ভালকৈ চাই যাবা ইম্পৰ্টেন্ট হয়
ইয়াত যদি মই কওঁ অনুশীলনী প্ৰত্যেকটো MCQ ইম্পৰ্টেণ্ট এতিয়া নট অনলি ইন দিছ চেপ্টাৰ প্ৰত্যেকটো চেপ্টাৰে MCQ কুৱেশ্যনবোৰ ইম্পৰ্টেণ্ট হয় কাৰণ তোমালোকৰ পেপাৰখনত যিমানটা MCQ কুৱেশ্যন থাকিব তাৰ বহুতখিনি কুৱেশ্যন তোমালোকৰ কিতাপৰ পৰা এজ ইট ইজ আহিব গতিকে কিতাপত যিমানকেইটা MCQ আছে প্ৰত্যেকটো পাঠৰ যিমানকেইটা MCQ আছে গোটেইকেইটা MCQ তোমালোকে চাই যাবা যদিও মই ইয়াত টিক দিয়া নাই MCQ কুৱেশ্যনবোৰ অট'মেটিকেলি তোমালোকে ইম্পৰ্টেণ্ট হিচাপে কনচিডাৰ কৰিবা গতিকে এই চেপ্টাৰটোতো যিমানকেইটা MCQ কুৱেশ্যন আছে গোটেইকেইটা ভালকৈ চাই যাবা কিতাপত থকা MCQ কুৱেশ্যনকেইটা কাৰণ তোমালোকৰ পেপাৰখনত যদি 45টা MCQ কুৱেশ্যন আহে তাৰ পৰা বহুত কেটা কুৱেশ্যন তোমালোকে এজ ইট ইজ কিতাপৰ পৰা তুলি দিবা MCQ কুৱেশ্যন ঠিক একেদৰে 5 নম্বৰ A আৰু B টো ইম্পৰ্টেণ্ট ঠিক একেদৰে 6 নম্বৰ এই দুটা কুৱেশ্যন ইম্পৰ্টেণ্ট তাৰপৰা 10 নম্বৰটো ইম্পৰ্টেণ্ট 12 নম্বৰটো ইম্পৰ্টেণ্ট নেক্সট পেজত যদি মই ক'বলৈ যাওঁ 15 16 17টো ইম্পৰ্টেণ্ট নেক্সট চেপ্টাৰটো হৈছে এচিড ক্ষাৰক আৰু লৱণ এচিড ক্ষাৰক আৰু লৱণত তোমালোকে ইয়াত সূচকৰ কথা লিখা হৈছে সূচকৰ কথাখিনি ভালদৰে চাবা হাসলেখি সূচকৰ দুই এটা এক্সাম্পল চাবা ঠিক একেদৰে প্ৰাকৃতিক সূচকৰ দুই এটা এক্সাম্পল চাবা সেইখিনি কথা এই পেৰাগ্ৰাফটোত লিখা হৈছে নেক্সট যদি মই ক'বলৈ যাওঁ এই চেপ্টাৰটো তোমালোকে চাবলগীয়া বস্তু হৈছে এই কাৰ্যকলাপটো চাব পাৰে এই কাৰ্যকলাপটোৰ ওপৰত বেছ কৰি তোমালোকৰ কুৱেশ্যন আহিব পাৰে ছবি এটা দি দিবা আৰু সেইমতে ইয়াত কি উৎপন্ন হৈছে বা কিয় ফট শব্দ সৃষ্টি হৈছে সেইখিনি কথাও তোমালোকক সুধিব পাৰে নেক্সট তোমালোকক যদি মই ক'বলৈ যাওঁ ইয়াত তোমালোকে এই বস্তুখিনি চাবা ধাতব কাৰ্বনেট বা ধাতব হাইড্ৰজেন কাৰ্বনেটে এচিডৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হয় এক্সাম্পল চাবা ঠিক একেদৰে ক্ষাৰক আৰু এচিডৰ মাজত বিক্ৰিয়া হ'লে কি উৎপন্ন হয় সেইটো চাবা আৰু এই বিক্ৰিয়াটো কি বিক্ৰিয়া বুলি কয় প্ৰশমন বিক্ৰিয়া বুলি কয় সেইখিনি কথা চাবা পৰীক্ষাত এনেকৈ কুৱেশ্যন আহিব পাৰে প্ৰশমন বিক্ৰিয়া কাক বোলে উদাহৰণ দিয়া এই কথাখিনি চাবা আৰু ধাতব অক্সাইডে এচিডৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হয় সেইটো কথা চাবা ধাতব অক্সাইডে যদি এচিডৰ লগত বিক্ৰিয়া কৰে লৱণ আৰু পানী উৎপন্ন হয় আৰু এইটো কথা বহুত ইম্পৰ্টেণ্ট ধাতৱীয় অক্সাইডবোৰ আমাৰ ক্ষাৰকীয় প্ৰকৃতি হয় আৰু অধাতৱীয় অক্সাইডবোৰ আম্লিক প্ৰকৃতি হয় সেই কথাটো তোমালোকে চাই যাবা ঠিক একেদৰে কুৱেশ্যন নম্বৰ 1 টো ইম্পৰ্টেণ্ট ইয়াত 3 টো ইম্পৰ্টেণ্ট এটা যদি মই নেক্সট পেজখনত ক'বলৈ যাওঁ ক্ষাৰ কাক বোলা হয় সেইটো ভালকৈ চাবা দুই এটা ক্ষাৰৰ এক্সাম্পল চাবা ক্ষাৰৰ এক্সাম্পল ইয়াতে দি থোৱা আছে ঠিক একেদৰে আমি এচিড নে ক্ষাৰ এচিড নে পানী এচিড আৰু পানী কেনেদৰে যোগ কৰোঁ সেই কথাখিনি ইয়াত লিখা হৈছে আৰু এইটো এটা তাপবজী বিক্ৰিয়া যে সেইখিনি কথা ইয়াত লিখা হৈছে এই পেৰাগ্ৰাফটো তোমালোকৰ বাবে ইম্পৰ্টেণ্ট এইটো চাবা ইয়াত আমাৰ বেছিকেলি আমাৰ PH স্কেলৰ কথা কোৱা হৈছে PH স্কেলৰ ওপৰত বেছ কৰি তোমালোকৰ MCQ কুৱেশ্যন অহা দেখা যায় গতিকে PH স্কেলখিনিও তোমালোকে ভালকৈ চাই যাব লাগিব এতিয়া তোমালোকে এইখিনি এক্সাক্ট যদিও বা মনত ৰাখিব নোৱাৰা কাৰ কিমান PH এনে এটা আভাস লৈ যাবা পাচক ৰস PH কেনেকুৱা ধৰণৰ হয় বিশুদ্ধ পানী PH কেনেকুৱা ধৰণৰ হয় মেগনেছিয়াম দুগ্ধ PH কেনেকুৱা ধৰণৰ হয় তাৰ এটা আভাস লৈ যাবা আৰু মানুহৰ মুখৰ ভিতৰত PH সমান কিমানতকৈ কম হ'লে দন্তক্ষীয় সূচনা হয় এচিড বৰষুণ কেতিয়া কয় এইখিনি বস্তু অলপ আভাস লৈ যাবা আৰু এতিয়া ক'বলৈ যাওঁ যদি এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো ভালকৈ চাবা 1 নম্বৰ কুৱেশ্যনটো আৰু এই চেপ্টাৰটো চবতকৈ বেছি ইম্পৰ্টেণ্ট হৈছে এইকেইখন পেজ ইয়াৰ ওপৰত বেছ কৰি তোমালোকৰ 100% কুৱেশ্যন আহিব ছডিয়াম হাইড্ৰক্সাইড তাৰ ব্যৱহাৰ ব্লিচিং পাউডাৰ তাৰ ব্যৱহাৰ বেকিং ছ'ডা তাৰ ব্যৱহাৰ ছডিয়াম হাইড্ৰজেন কাৰ্বনেট কাপোৰ ধোৱা ছ'ডাৰ ঠিক একেদৰে কাপোৰ ধোৱা ছ'ডা ব্যৱহাৰ ঠিক একেদৰে স্ফটিকাবদ্ধ জল কাক বোলে প্লাষ্টাৰ অফ পেৰিছ কাক বোলে এইখন পেজ আৰু তোমাৰ এইখন পেজ এইখিনি পেজ তোমালোকৰ পৰীক্ষাৰ বাবে বহুত ইম্পৰ্টেণ্ট ইয়াৰ ওপৰত বেছ কৰি তোমালোকৰ 100% কুৱেশ্যন আহিবই ঠিক একেদৰে এই বাকচটোৰ ভিতৰত থকা গোটেইকেইটা কুৱেশ্যনে তোমালোকৰ ইম্পৰ্টেণ্ট প্ৰথমটো কুৱেশ্যন বুলিয়ে নহয় গোটেইকেইটা কুৱেশ্যনে ইম্পৰ্টেণ্ট এতিয়া যদি মই অনুশীলনীৰ কথা ক'বলৈ যাওঁ অনুশীলনী গোটেইকেইটা MCQ কুৱেশ্যন ইম্পৰ্টেণ্ট হয় মই অলৰেডি কৈছোঁৱে তাৰপৰা 7 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট 10 নম্বৰটো 11টো 13টো 14টো তোমালোকে পেন এটা লৈ বা পেঞ্চিল এডালৰ দ্বাৰা ভালকৈ চিন্তি যাবা নেক্সট চেপ্টাৰটো হৈছে ধাতু আৰু অধাতু এতিয়া ধাতু ভৌতিক ধৰ্ম বা ৰাসায়নিক ধৰ্মৰ কথা আমি জানিব লাগিব ঠিক একেদৰে ধাতু ঘাত সহনীয়তা ধৰ্ম কাক বোলে আটাইতকৈ বেছি ঘাত সহনীয় ধাতু কি সেইখিনি কথা ইয়াত লিখা হৈছে সেইটো ইম্পৰ্টেণ্ট নমনীয় ধৰ্ম কাক বোলে সেইটো কথা ইয়াত লিখা হৈছে সেইটো ইম্পৰ্টেণ্ট ইয়াত অধাতু ব্ৰমিনৰ কথা লিখা হৈছে সেইটো ইম্পৰ্টেণ্ট ঠিক একেদৰে ইয়াত কিছুমান বিশেষ ধাতুৰ কথা লিখা হৈছে পাৰাৰ কথা লিখা হৈছে ইয়াত আয়োডিনৰ কথা লিখা হৈছে ইয়াত ক্ষাৰৰ কথা লিখা হৈছে এই পইণ্টকেইটা ইম্পৰ্টেণ্ট ইয়াত যিটো 4টা পইণ্ট দিয়া হৈছে 1 2 3 4 এই পইণ্টকেইটা ইম্পৰ্টেণ্ট এই পইণ্টকেইটা ভালকৈ চাবা এই প্ৰথম কুৱেশ্যনটো চাবা ঠিক একেদৰে উভয়ধৰ্মী অক্সাইড কাক বোলে উভয়ধৰ্মী অক্সাইডৰ এক্সাম্পল আৰু বিক্ৰিয়া এই দুটা বিক্ৰিয়া ভালকৈ চাবা ইয়াত এইকেইটা বিক্ৰিয়া যিকেইটা দিয়া আছে এইকেইটা ভালকৈ চাবা নেক্সট যদি মই ক'বলৈ যাওঁ ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হয় সেই কথাখিনি ভালকৈ চাবা আৰু কেনেকুৱা ধৰণৰ ধাতুৱে ঠাণ্ডা পানীৰ লগত কেনেকুৱা ধৰণৰ ধাতুৱে বিক্ৰিয়া কৰে গৰম পানীৰ লগত কেনেকুৱা ধৰণৰ ধাতুৱে বিক্ৰিয়া কৰে পানীৰ বাষ্পৰ লগত কেনেকুৱা ধৰণৰ ধাতুৱে বিক্ৰিয়া কৰে সেই গোটেই কথাখিনি এই পেজখনত লিখা হৈছে এই পেজখন ভালকৈ চাবা ইয়াৰ ওপৰত বেছ কৰি তোমালোকৰ কুৱেশ্যন এৰাইজ হ'ব পাৰে ঠিক একেদৰে ইয়াত নাইট্ৰিক এচিডৰ কথা লিখা হৈছে নাইট্ৰিক এচিডৰ লগত ধাতু বিক্ৰিয়া ঘটিলে কি হয় সেই কথাখিনি চাবা মানে এই পেৰাগ্ৰাফটো ইম্পৰ্টেণ্ট এতিয়া নেক্সট ইয়াত এটা ক্ৰম দিয়া হৈছে কোনটো ধাতু কাতকৈ মানে বেছি সক্ৰিয় সেইখিনি কথা এই ক্ৰমটো চাই যাবা এই ক্ৰমটোৰ ওপৰত বেছ কৰি কোনোবা এখন ডিষ্ট্ৰিক্টত MCQ কুৱেশ্যন আহিছে ইয়াত ধাতু সক্ৰিয়তা ক্ৰমটো দিয়া হৈছে ধাতু সক্ৰিয়তা ক্ৰমটো এক্সাক্ট মনত ৰাখিব নোৱাৰিলেও এটা আভাস লৈ যাবা পটাছিয়াম বা ছডিয়াম বা মেগনেছিয়াম অধিক সক্ৰিয় ধাতু হয় ঠিক একেদৰে সক্ৰিয়তা ক্ৰমটো এনেদৰে কমি যায় আভাস এটা লৈ যাবা এক্সাক্ট মনত ৰাখিব নোৱাৰিলেও আভাস এটা লৈ গ'লেও তোমালোকৰ হ'ব
নেক্সট ইয়াত আয়নীয় যৌগ গঠন দেখুৱা হৈছে সোডিয়াম ক্লোৰাইড কেনেদৰে গঠন হয় হেতু ভালকে চাবা ঠিক একেদৰে ইয়াত কোৱেশ্চন নম্বৰ 1 2 আৰু কোৱেশ্চন নম্বৰ 5 টো ইম্পৰ্টেন্ট এতিয়া আয়নীয় যৌগ কাক বোলে বা ইলেক্ট্ৰযোজী যৌগ কাক বোলে ইয়াত লিখা হৈছে এটো ইম্পৰ্টেন্ট ঠিক একেদৰে আয়নীয় যৌগৰ ধৰ্মগিতা লিখা হৈছে ধৰ্মগিতা ইম্পৰ্টেন্ট 1 2 3 4 এইগিটা ইম্পৰ্টেন্ট নেক্সট তোমালোকে এটো চাবা নিম্ন সক্ৰিয়তা ধাতু কেনেদৰে নিষ্কাশন কৰা হয় তাপজাৰণ আৰু তাপ দগ্ধীকৰণ পদ্ধতি কি তাৰ এই ৰাসায়নিক বিক্ৰিয়াগিতা চাবা এই ৰাসায়নিক বিক্ৰিয়াগিতাৰ ওপৰত বেছ কৰি তোমালোকৰ কোৱেশ্চন আহে ঠিক একেদৰে ইয়াত তোমালোকৰ থাৰ্মিট বিক্ৰিয়াটো দিয়া হৈছে থাৰ্মিট বিক্ৰিয়া ক'ত ব্যৱহাৰ কৰা হয় হেতু চাবা ঠিক একেদৰে এই চেপ্টাৰটোত আৰু এটা ইম্পৰ্টেন্ট বস্তু হৈছে বিদ্যুৎ পৰিশোধন পদ্ধতি এটো তোমালোকে ভালকে চাই যাবা এটো ওপৰত বেছ কৰি তোমালোকৰ শৰ্ট নোট আহিব পাৰে ইয়াত তোমালোকে 2 নম্বৰ কোৱেশ্চনটো ভালকে চাই যাবা এটা যদি মই নেক্সট কব যাওঁ ক্ষয় প্ৰতিৰোধৰ কাৰণে কি কৰিব লাগে সেই কথাখিনি লিখা হৈছে নেক্সট পেৰাগ্ৰাফ গিটাত আমাৰ সংকৰ ধাতু কথা লিখা হৈছে সংকৰ ধাতুৰ ওপৰত বেছ কৰি তোমালোকৰ এমসিকিউ কোৱেশ্চনো আহিব পাৰে বা শৰ্ট কোৱেশ্চনো আহিব পাৰে গতিকে এই পেৰাগ্ৰাফটো আৰু এই পেৰাগ্ৰাফটো ভালকে চাই যাবা সংকৰ ধাতু আৰু তাৰ উপাদানবোৰ কেনেকুৱা ধৰণৰ হয় এই পেৰাগ্ৰাফ গিটাত লিখা হৈছে ঠিক একেদৰে সংকৰ ধাতু তোমালোকে ডেফিনেশনটো জানিব লাগিব ডেট মিন্স তোমালোকে কোৱেশ্চন নম্বৰ 3 টো ইয়াত ভালকে চাবা এতিয়া যদি মই অনুশীলনী কোৱেশ্চন কব যাওঁ অনুশীলনীত এমসিকিউ কোৱেশ্চন গিটাটো ইম্পৰ্টেন্ট হ'বই তাৰ উপৰি 6 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট 8 নম্বৰটো ইম্পৰ্টেন্ট 10 নম্বৰটো ইম্পৰ্টেন্ট 12 নম্বৰটো ইম্পৰ্টেন্ট আৰু 16 নম্বৰটো ইম্পৰ্টেন্ট তাৰ পাছৰ চেপ্টাৰটো হৈছে কাৰ্বন আৰু তাৰ যৌগ এই চেপ্টাৰটো যদিবা বহুতে টান পায় মই ইয়া ওৱান শট ভিডিও বনাই থৈছো তোমালোকে যদি সেই ওৱান শট ভিডিওটো চাই লোৱা তোমালোকৰ গোটে চেপ্টাৰটো ক্লিয়াৰ হৈ যাব তেতিয়া তোমালোকে এই চেপ্টাৰটোত কমন কোৱেশ্চন নেচালো হ'ব তোমালোকে গোটে চেপ্টাৰটোৰ ওপৰত তোমালোকৰ কনফিডেন্স আহি যাব হলো মই তোমালোকৰ ইম্পৰ্টেন্ট কোনখিনি বস্তুত তোমালোকে ফোকাস কৰা উচিত সেই কথাখিনি মই দেখাই ল'ব বিচাৰিছো ইয়াত তোমালোকে এই গঠনবোৰ চাব পাৰা হাইড্ৰজেন অণু কেনেদৰে গঠন হয় বা মিথেন অণু কেনেদৰে গঠন হয় এখিনি চাব পাৰা ইয়াত তোমালোকৰ হেই সহযোজী যৌগ কথা লিখা হৈছে এই পেৰাগ্ৰাফটোত আৰু ইয়াত তোমালোকৰ সহযোজী যৌগ কথা লিখা হৈছে এই পেৰাগ্ৰাফ কিটা বা পঢ়ি যাবা নেক্সট যদি মই কবল যাওঁ কাৰ্বনৰ ধৰ্ম লিখা হৈছে কেটিনেশন আৰু চতু সহযোজিতা এই ধৰ্মগিটা ভালকে চাবা ঠিক একেদৰে নেক্সট ইম্পৰ্টেন্ট বস্তুটো হৈছে বেনজিনৰ গঠনটো চাবা সাইক্লোহেক্সেনৰ গঠনটো চাবা এতিয়া সমগণীয় শ্ৰেণী কাক বোলে এটা উদাহৰণ চাবা এই পেৰাগ্ৰাফটো ইম্পৰ্টেন্ট নেক্সট তোমালোকৰ কাৰ্বনক দহন কৰিলে কি হয় সেই কথাখিনি ইয়াত লিখা হৈছে এটো ইম্পৰ্টেন্ট ইয়াত কোৱেশ্চন নম্বৰ 2 3 4 5 ইম্পৰ্টেন্ট নেক্সট ইয়াত যোগাত্মক বিক্ৰিয়া লিখা হৈছে বিক্ৰিয়াটোৰ মানে এটো লগত এই বিক্ৰিয়াটো কেনে ধৰণে সম্পন্ন হৈছে হেতু চাবা ঠিক একেদৰে জাৰণ বিক্ৰিয়া চাবা এই বিক্ৰিয়াটোৰ ওপৰত বেছ কৰি তোমালোকৰ বহুত ডিস্ট্ৰিক্টত এমসিকিউ কোৱেশ্চন আহিছে গতিকে এই বিক্ৰিয়াটো তোমালোকৰ বহুত ইম্পৰ্টেন্ট ঠিক একেদৰে প্ৰতিস্থাপন বিক্ৰিয়া ইম্পৰ্টেন্ট ইয়াত কোৱেশ্চন নম্বৰ 1 টো ইম্পৰ্টেন্ট নেক্সট যদি মই কব যাওঁ ইথানলৰ বিক্ৰিয়াটো এটো ভালকে চাবা নেক্সট ইথানোইক এসিডৰ ধৰ্ম চাবা এস্থায়ী ভ্ৰমণ বিক্ৰিয়া কাক বোলে হেতু চাবা আৰু সাবুনে কেনেদৰে মানে কাপোৰ পৰিষ্কাৰ কৰে সেই কথাখিনি এই পেৰাগ্ৰাফটো লিখা হৈছে বা এটো কোৱেশ্চন হিচাপেও আছে সেই বস্তুটো তোমালোকে চাব পাৰা এটা যদি মই অনুশীলনী কোৱেশ্চনৰ কথা কব যাওঁ এমসিকিউ কোৱেশ্চন গিটাটো 100% ইম্পৰ্টেন্ট হ'বই ঠিক একেদৰে 6 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট 7 নম্বৰটো ইম্পৰ্টেন্ট 9 নম্বৰটো ইম্পৰ্টেন্ট 13 নম্বৰটো ইম্পৰ্টেন্ট আৰু ঠিক একেদৰে 15 নম্বৰটো ইম্পৰ্টেন্ট এটা যদি মই কব যাওঁ মৌল পৰ্যায়িত শ্ৰেণীভাজন এই চেপ্টাৰটোত তোমালোকৰ প্ৰথম যিখিনি কথা লিখা আছে দবায়নৰ টায়াৰৰ ওপৰত কেতিয়া বেছ কৰি কেতিয়াবা এমসিকিউ কোৱেশ্চন আহিব পাৰে গতিকে চাই যাবা দুই এটা দবায়নৰ টায়াৰৰ উদাহৰণো মনত ৰাখি যাবা লিথিয়াম সোডিয়াম পটাছিয়াম ঠিক একেদৰে CA SR BA এইগিটা দবায়নৰ টায়াৰৰ এক্সাম্পল হয় তিনটা এক্সাম্পল আছে সেই এক্সাম্পল গিটা ভালকে চাই যাবা ইয়াত কোৱেশ্চন নম্বৰ 2 ইম্পৰ্টেন্ট 3 ইম্পৰ্টেন্ট আৰু অষ্টসূত্ৰটো কোলৈকে প্ৰযোজ্য হৈছিল হেতু চাই যাবা নেক্সট যদি মই কবলৈ যাওঁ ইয়াত তোমালোকৰ মেন্ডেলিফৰ পৰ্যায়িত তালিকাৰ ধৰ্মটো লিখা হৈছে সেই ধৰ্মটো চাবা এবাৰ পঢ়ি যাবা নেক্সট মেন্ডেলিফৰ পৰ্যায়িত তালিকাৰ সীমাবদ্ধতাটো চাই যাবা মেন্ডেলিফৰ পৰ্যায়িত তালিকা 2 এটা সীমাবদ্ধতা আছে ঠিক একেদৰে ইয়াত কোৱেশ্চন নম্বৰ 2 টো ইম্পৰ্টেন্ট 4 টো ইম্পৰ্টেন্ট আৰু তোমালোকৰ সবতকৈ বেছি ইম্পৰ্টেন্ট হৈছে এই চেপ্টাৰটোৰ আধুনিক পৰ্যায়িত তালিকা প্ৰথম তোমালোকে ধৰ্মটো জানিব লাগিব এই ধৰ্মটো ইয়াত লিখা হৈছে হেতু ভালকে চাবা ঠিক একেদৰে আধুনিক পৰ্যায়িত তালিকা তোমালোকে 100% যেহেতু মুখস্থ কৰিব নোৱাৰা আৰু হেতু সম্ভৱ নহয় হলো এটা আভাস লৈ যাবা আধুনিক পৰ্যায়িত তালিকা এনে বাওঁফালে তোমালোকৰ ধাতুখিনি থাকে সোঁফালে অধাতুখিনি থাকে হে এটা তেনেকৈ এটা আভাস লৈ যাবা ঠিক আছে আৰু দুইটাৰ মাজত ধাতুকল্পখিনি থাকে এটা আভাস লৈ যাবা আভাস লৈ গলে তোমালোকৰ যদিও বা ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন আহে তেতিয়া কৰিব পাৰিবা তাৰ ওপৰত বেছ কৰি তোমালোকৰ ইয়াত কিছুমান কথা লিখা হৈছে সেই কথাখিনি ইম্পৰ্টেন্ট কথাখিনি ভিতৰত যোজ্যতা ইম্পৰ্টেন্ট আধুনিক পৰ্যায়িত তালিকাৰ মৌলবৰ ধৰ্মৰ পৰিৱৰ্তনৰ প্ৰৱণতা তাত যোজ্যতা ইম্পৰ্টেন্ট পাৰমাণবিক আকাৰ ইম্পৰ্টেন্ট ধাতব আৰু অধাতব ধৰ্ম এটো ইম্পৰ্টেন্ট এইখিনি বস্তু তোমালোকে এবাৰ ভালকে চাই যাবা ইয়াত কোৱেশ্চন নম্বৰ 2 টো ইম্পৰ্টেন্ট 3 টো ইম্পৰ্টেন্ট 6 টো ইম্পৰ্টেন্ট এইটা কোৱেশ্চন চাই যাবা ঠিক একেদৰে এই চেপ্টাৰটোত তোমালোকৰ যেহেতু এমসিকিউ কোৱেশ্চন দুটামান আছে হেকিটাও ইম্পৰ্টেন্ট হ'ব ইয়াত কোৱেশ্চন নম্বৰ 5 টো ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 6 ইম্পৰ্টেন্ট 7 ইম্পৰ্টেন্ট আৰু 8 ইম্পৰ্টেন্ট
নেক্সট যদি মই ক'বলৈ যাওঁ জীৱন প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি বাকী চেপ্টাৰখিনি তোমালোকৰ বায়'লজি চেপ্টাৰ বা জীৱবিজ্ঞানৰ চেপ্টাৰ এতিয়া বায়'লজি চেপ্টাৰকেইটাত চবতকৈ ভাল প্ৰচেছটো হ'ব তোমালোকে চেপ্টাৰখিনি ভালকৈ পঢ়িবা কাৰণ বায়'লজি চেপ্টাৰকেইটাত কোনেও ক'ব নোৱাৰে 100% এনেকুৱা ধৰণৰ MCQ কুৱেশ্যনে আহিব কাৰণ বায়'লজি চেপ্টাৰকেইটাত ভিতৰৰ পৰাও MCQ কুৱেশ্যন আহিব পাৰে গতিকে বায়'লজি চেপ্টাৰকেইটা তোমালোকে ভালদৰে 2-3 বাৰ ৰিডিং দিবা তেতিয়া তোমালোকে যেনেকুৱা ধৰণৰ কুৱেশ্যন নাহক MCQ কুৱেশ্যনে হওক বা ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যনে হওক তোমালোকে কৰিব পাৰিবা হলো কোনখিনি বস্তু তোমালোকে ভালকৈ ফ'কাছ কৰা উচিত সেইখিনি মই দেখাই দিম এটা জীৱন প্ৰক্ৰিয়া চেপ্টাৰটো তোমালোকে প্ৰথমে স্বপক্ষীয় পৰিপুষ্টি এই টপিকটো পঢ়িবা স্বপক্ষীয় পৰিপুষ্টিৰ কথা লিখা হৈছে তাৰ পিছত এটা বস্তু ইম্পৰ্টেন্ট হেতু হৈছে তোমালোকৰ হালু সংশ্লেষণ বিক্ৰিয়া এই বিক্ৰিয়াটো ইম্পৰ্টেন্ট ঠিক একেদৰে এই দশা তিনটা ইম্পৰ্টেন্ট এই দশাকেইটা চাবা ঠিক একেদৰে ইয়াত তোমালোকৰ পত্ৰৰন্ধৰ কথা লিখা হৈছে পত্ৰৰন্ধ বেছ কৰি এই যেটো পেগ্ৰাফ আছে এই পেগ্ৰাফটো তোমালোকে ভালকৈ চাই যাবা নেক্সট ইয়াত পৰপোষিত পুষ্টি কাক কয় তাৰ উদাহৰণ হেকিটা লিখা হৈছে হেয়া পঢ়ি যাবা তাৰ পিছত ইম্পৰ্টেন্ট টপিকটো হৈছে মানুহৰ পৰিপুষ্টি পা তোমালোকৰ বিভিন্ন ধৰণৰ MCQ কুৱেশ্যনো আহিব পাৰে গতিকে গুটে ইয়ালৈকে গুটে বস্তুখিনি ভালকৈ চাই যাবা তোমালোকে ইয়াৰ পৰা মানুহৰ পৰিপুষ্টি ইয়াৰ পৰা আৰম্ভ কৰি তোমালোকে ইয়ালৈকে গুটে বস্তুখিনি ভালকৈ চাই যাবা তাৰ পিছত শ্বসন প্ৰক্ৰিয়াৰ ভিতৰত তোমালোকৰ দুই প্ৰকাৰ শ্বসন প্ৰক্ৰিয়া আছে সেই শ্বসন প্ৰক্ৰিয়াকেইটাৰ বিষয়ে ভালকৈ চাবা ঠিক একেদৰে অবাধ শ্বসন হবাধ শ্বসনৰ কথাখিনি ইয়াত ধুনীয়াকৈ বিক্ৰিয়াটা বুজাই থোৱা আছে সেইখিনি ভালকৈ চাই যাবা তাৰ পৰা তোমালোকৰ কুৱেশ্যন অহাৰ চান্স থাকে ইয়াত কুৱেশ্যন নম্বৰ 1 টো ইম্পৰ্টেন্ট 2 টো ইম্পৰ্টেন্ট ঠিক একেদৰে যদি মই নেক্সট ক'বলৈ যাওঁ ইয়াত তোমালোকৰ দ্বৈত পৰিবহনৰ কথা লিখা হৈছে সেইখিনি ইম্পৰ্টেন্ট আৰু ঠিক একেদৰে এই ছবিটো ইম্পৰ্টেন্ট হৃদযন্ত্ৰ এই ছবিটো তোমালোকৰ ইম্পৰ্টেন্ট ইয়াৰ এটো কেতিয়াবা আঁকিবও আহিব পাৰে বা নাহিলেও ইনডাইৰেক্টলি তোমালোকৰ কুৱেশ্যনো আহিব পাৰে গতিকে এই ছবিটো তোমালোকে এবাৰ চাই যাবা ঠিক একেদৰে অনুচক্ৰিকাৰ কথা ইয়াত লিখা হৈছে অনুচক্ৰিকা কি হয় তাৰ কাম কি হেয়া চাই যাবা আৰু নেক্সট যদি মই ক'বলৈ যাওঁ তোমালোকৰ ইম্পৰ্টেন্ট হ'ব ইয়াত কুৱেশ্যন নম্বৰ 2 টো 4 টো আৰু 5 টো আৰু মানুহৰ ৰেচন প্ৰক্ৰিয়াটো চাই যাবা মানুহৰ ৰেচন কোনে কৰে বা মানুহৰ ৰেচন তন্ত্ৰটো কিহে গঠিত সেইখিনি ইয়াত লিখা হৈছে সেইখিনি ভালকৈ চাই যাবা এতিয়া এই চেপ্টাৰটোৰ আৰু এটা ইম্পৰ্টেন্ট বস্তু হৈছে হেতু হৈছে উদ্ভিদৰ ৰেচন কিয়া ইয়াৰ ওপৰত বেছ কৰি তোমালোকৰ কুৱেশ্যন আহিব পাৰে এই পেগ্ৰাফটো তোমালোকে ভালকৈ চাই যাবা ইয়াত কুৱেশ্যন নম্বৰ 2 টো ইম্পৰ্টেন্ট ঠিক একেদৰে MCQ কুৱেশ্যন গিটাটো ইম্পৰ্টেন্ট হ'বই তাৰ পিছত 5 6 8 10 12 এইগিটা ইম্পৰ্টেন্ট কাৰণ ইয়াত মই কেইটামান বেছিকৈ কুৱেশ্যন দিছো ইম্পৰ্টেন্ট হিচাপে কাৰণ ইয়াৰ পৰা লং কুৱেশ্যন অহা জেনেৰেলি দেখা যায় আৰু লং কুৱেশ্যন আহিলে জেনেৰেলি কিতাপৰ পৰা তোমালোকে দি দিব পাৰে কিতাপৰ পৰা দিলে তোমালোকে এইগিটা কুৱেশ্যনৰ ভিতৰত অহা চান্সটো বেছি থাকে গতিকে এই কুৱেশ্যন গিটা ভালকৈ চাই যাবা নেক্সট চেপ্টাৰটো হৈছে নিয়ন্ত্ৰণ আৰু সমন্বয় এই নিয়ন্ত্ৰণ আৰু সমন্বয় চেপ্টাৰটোত প্ৰথম কথা তোমালোকে এই স্নায়ুকোষৰ ছবিটো জানিব লাগিব স্নায়ুকোষ কেনেদৰে গঠন হয় সেই কথাখিনি এই পেগ্ৰাফটো লিখা হৈছে এই পেগ্ৰাফটো ইম্পৰ্টেন্ট নেক্সট তোমালোকৰ ইম্পৰ্টেন্ট বস্তুটো হৈছে মানুহৰ মস্তিষ্কৰ পৰা তোমালোকে পৰীক্ষাত 100% কুৱেশ্যন পাবা মানুহৰ মস্তিষ্কৰ ভিতৰত প্ৰমস্তিষ্কৰ কথা ইয়াত লিখা হৈছে ঠিক একেদৰে মধ্য মস্তিষ্ক পশ্চাৎ মস্তিষ্কৰ কথা লিখা হৈছে ছবিটো এবাৰ অলপ ভালকৈ চাই যাবা এই কথাখিনি মানুহৰ মস্তিষ্ক ৰিলেটেড গোটেই কথাখিনি চাই যাবা আৰু ইয়াত কুৱেশ্যন নম্বৰ 2 টো ইম্পৰ্টেন্ট আৰু 5 টো ইম্পৰ্টেন্ট ইয়াত নেক্সট যদি মই ক'বলৈ যাওঁ বৃদ্ধি বা বিকাশ নিৰ্ভৰশীল চলনৰ কথা লিখা হৈছে ঠিক একেদৰে ইয়াত জলানুবেগী চলনৰ কথা লিখা হৈছে ইয়াত ডিম্বকৰ দিশে পৰাগনলিকা গতি ডেট মিন্স কেম্পটোভিজমৰ উদাহৰণ দিয়া হৈছে সেইখিনি অলপ ভালকৈ চাই যাবা নেক্সট ইয়াত আৰু এটা বস্তু ইম্পৰ্টেন্ট সেইখিনি হৈছে তোমালোকৰ সঞ্জীৱনী পদাৰ্থ সেই উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থৰ কথা এই পেগ্ৰাফকেইটাত লিখা হৈছে আৰু উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থৰ ওপৰতো তোমালোকৰ কুৱেশ্যন 100% আহিবই গতিকে এই পেগ্ৰাফকেইটা ভালকৈ চাই যাবা ইয়াত কুৱেশ্যন নম্বৰ 1 টো ইম্পৰ্টেন্ট ঠিক একেদৰে প্ৰাণী হৰমনৰ কথাখিনিও তোমালোকে চাই যাবা প্ৰাণী হৰমনৰ ওপৰত বেছ কৰি তোমালোকৰ MCQ কুৱেশ্যন আহিব পাৰে বিশেষকৈ তোমালোকৰ মেথছ দা কুলম টাইপৰ কুৱেশ্যন আহিব পাৰে দুখন তালিকা দি দিব সেই তালিকাকেইখন মিলাব লাগিব সেইখিনি পাৰিব হ'লে তোমালোকে প্ৰাণী হৰমনবোৰ জানিব লাগিব কোনটো প্ৰাণী হৰমনৰ কাম কি হেতু তোমালোকে জানিব লাগিব ইয়াত এডিনলিনৰ কথা লিখা হৈছে দেহ বৃদ্ধিকাৰী হৰমনৰ কথা লিখা হৈছে বা গড়লোক সৃষ্টি হয় যে কিহৰ কাৰণে হয় সেই গোটেই কথাখিনি লিখা হৈছে ডেট মিন্স প্ৰাণী হৰমন ৰিলেটেড গোটেই পেগ্ৰাফটো তোমালোকৰ ইম্পৰ্টেন্ট তাৰ পিছত ইয়াত ফিডবেক পদ্ধতি লিখা হৈছে ফিডবেক পদ্ধতিটো কি হয় চাই যাবা ইয়াত কুৱেশ্যন নম্বৰ 2 ইম্পৰ্টেন্ট 3 ইম্পৰ্টেন্ট আৰু 4 ইম্পৰ্টেন্ট অবভিয়াছলি MCQ কুৱেশ্যন দুটা ইম্পৰ্টেন্ট হ'বই ঠিক একেদৰে কুৱেশ্যন নম্বৰ 8 ইম্পৰ্টেন্ট 10 ইম্পৰ্টেন্ট 12 ইম্পৰ্টেন্ট নেক্সট কুৱেশ্যনটো হৈছে জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে এই কুৱেশ্যনটোত তোমালোকৰ প্ৰথম ইম্পৰ্টেন্ট বস্তু হৈছে এই কুৱেশ্যনকেইটা কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 2 আৰু কেনেকুৱা ধৰণৰ জীৱই কেনেদৰে বংশ বিস্তাৰ কৰে সেই কথাখিনি তোমালোকৰ ভাগ লিখা হৈছে দ্বিখণ্ডন কেনে জীৱই কৰে সেইটো চাবা ঠিক একেদৰে তোমালোকৰ পুনৰ্জীৱন কেনেকুৱা ধৰণৰ জীৱই কৰে সেইটো চাবা মুকুলোদ্গমৰ কথা চাবা আংগিক বিস্তাৰণটো তোমালোকৰ বহুত ইম্পৰ্টেন্ট আংগিক বিস্তাৰণৰ ওপৰত বেছ কৰি তোমালোকৰ কুৱেশ্যন আহি থাকে এই পেগ্ৰাফটো বেছি ভালকৈ ফ'কাছ কৰিবা নেক্সট তোমালোকৰ ইয়াত কুৱেশ্যন নম্বৰ 3 টো ইম্পৰ্টেন্ট 2 টো ইম্পৰ্টেন্ট আৰু 4 টো ইম্পৰ্টেন্ট আৰু ৰেণুৰ উৎপত্তি এই টপিকটো তোমালোকে পঢ়ি যাবা নেক্সট সবতকৈ ইম্পৰ্টেন্ট বস্তু হৈছে এই পেগ্ৰাফখনত এই ছবিটোৰ ওপৰত বেছ কৰি তোমালোকে কুৱেশ্যন নিশ্চয় দেখিছাই চাগে যিসকলে প্ৰি ফাইনেলৰ কুৱেশ্যন চাইছা তেওঁলোকে ইয়াৰ ওপৰত বেছ কৰি তোমালোকে কুৱেশ্যন দেখিবাই এই ছবিটো দি দিয়া আৰু ছবিটো চিনাক্ত কৰিব কয় গতিকে এই ছবিটো চাবা ওপৰ অংশটো কি বুলি কয় জন্মকাণ্ড মাজৰ তলৰ অংশটো ভ্ৰূণমূল সেই কথাখিনি চাবা ইয়াক কোনটো কি বুলি কয় মাজৰ অংশটো বীজপত্ৰ বুলি কয় ঠিক একেদৰে এই ছবিটো তোমালোকে জেনেৰেলি আহি থকা দেখা যায় বাট ৰিচেণ্টলি এই ফুলৰ ছবি আঁকিবলৈ জেনেৰেলি নাহে হ'লেও তোমালোকে ফুলৰ ছবিটো চাই যাব পাৰা কাৰণ আগৰ পৰা
এইটো এটা প্ৰচলিত প্ৰশ্ন আছিলে মানে দীৰ্ঘ ছেদত এপাহ ফুলৰ ছবি আঁকিব আহে বাট ৰিসেন্টলি অহা নাই হলো তোমালোকে এইটো এবাৰ দুবাৰ প্ৰেক্টিস কৰি যাব পাৰা আৰু এই পেজখনত ক'ব গ'লে সবতকৈ বেছি ইম্পৰ্টেন্ট হৈছে এই ছবিটো তাৰ পিছত নেক্সট হ'ল এই ছবিটো ইয়াত একলিংগী ফুলৰ কথা লিখা হৈছে তাৰ উদাহৰণ গিটাও চাই যাবা নেক্সট এতিয়া যদি মই ক'বলৈ যাওঁ নেক্সট পেজখনত থকা এই তোমালোকৰ পুংজনন তন্ত্ৰৰ কথা লিখা হৈছে পুংজনন তন্ত্ৰৰ কথাখিনি চাবা শুক্ৰবাহী নলীৰ কামখিনি ইয়াত লিখা হৈছে সেইখিনি ভালকে চাই যাবা এতিয়া যদি মই নেক্সট ক'বলৈ যাওঁ এই পেজখনত তোমালোকৰ কোৱেশ্চন নম্বৰ 2 ইম্পৰ্টেন্ট 4 ইম্পৰ্টেন্ট ঠিক একেদৰে তোমালোকৰ এই পেজখনত কোৱেশ্চন নম্বৰ 4 ইম্পৰ্টেন্ট 6 ইম্পৰ্টেন্ট 7 ইম্পৰ্টেন্ট 10 ইম্পৰ্টেন্ট আৰু মই কৈছো অলৰেডি এমসিকিউ কোৱেশ্চন গিটা 100% ইম্পৰ্টেন্ট হ'বই নেক্সট চেপ্টাৰটো হৈছে বংশগতি আৰু ক্ৰমবিকাশ এই চেপ্টাৰটো তোমালোকৰ এই 2 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট এটা প্ৰজাতিত সৃষ্টি হোৱা ভিন্নতাই জীৱক বৰ্তি থকাত কেনেদৰে সহায় কৰে তাৰ পিছত যদি ক'ব যাম মেণ্ডেলৰ একসংকন পৰীক্ষাটো ভালকে চাবা আৰু মেণ্ডেলৰ দ্বিসংকন পৰীক্ষাটো ভালকে চাবা ইয়াৰ ওপৰত বেছ কৰি তোমালোকৰ কোৱেশ্চন আহিব পাৰে আৰু ইয়াত ইম্পৰ্টেন্ট হৈছে লিংগ নিৰ্ধাৰণ মানুহৰ কেনেদৰে লিংগ নিৰ্ধাৰণ হয় সেই কথাখিনি ইয়াত লিখা হৈছে সেইখিনিও তোমালোকে চাই যাবা ইয়াত কোৱেশ্চনটো এই টপিকটোৰ ওপৰত বেছ কৰি ইয়াত কোৱেশ্চনটো সৃষ্টি কৰা হৈছে মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কেনেদৰে কৰা হয় এই কোৱেশ্চনটো চাই গ'লেও হ'ব বা এই পেৰাগ্ৰাফটো ভালকে বুজি গ'লেও হ'ব নেক্সট তোমালোকৰ ইম্পৰ্টেন্ট হৈছে এই চেপ্টাৰটো এই 2 নম্বৰ কোৱেশ্চনটো আৰু ইয়াত এই প্ৰথম কোৱেশ্চনটো নেক্সট তোমালোকে আৰু এটা বস্তু জানিব লাগিব সমহস্ত অংগ আৰু সমভিত্তিক অংগ ইয়াৰ ওপৰত বেছ কৰি তোমালোকৰ এমসিকিউ কোৱেশ্চন আহে বা তোমালোকৰ কেতিয়াবা লিখিবলৈ আহিব পাৰে সমহস্ত অংগ উদাহৰণ চাবা ঠিক একেদৰে সমভিত্তিক অংগ উদাহৰণ চাবা কাক বোলে তোমালোকে হেতু চাই যাব লাগিব এতিয়া নেক্সট তোমালোকে আৰু এটা বস্তু পঢ়িবা ইয়াত জীৱাশ্ম টপিকটো তোমালোকে অলপ চলপ যিমান পাৰা ভালকে চাই যাবা জীৱাশ্মৰ ওপৰত বেছ কৰি তোমালোকৰ কোৱেশ্চন এৰাইজ হ'ব পাৰে নেক্সট ইয়াত তোমালোকে এই কোৱেশ্চনটো চাই যাবা জীৱাশ্ম কি বিবৰ্তন সম্পৰ্কে জীৱাশ্মসমূহে আমাক কি কয় নেক্সট ইয়াত যদি মই ক'ব যাওঁ ইয়াত এমসিকিউ কোৱেশ্চন গিটা ইম্পৰ্টেন্ট হ'ব ঠিক একেদৰে কোৱেশ্চন নম্বৰ 5 ইম্পৰ্টেন্ট 6 ইম্পৰ্টেন্ট 8 ইম্পৰ্টেন্ট আৰু 12 ইম্পৰ্টেন্ট এটা নেক্সট চেপ্টাৰ গিটা হৈছে আমাৰ ফিজিক্সৰ অৰ্থাৎ পদাৰ্থ বিজ্ঞানৰ চেপ্টাৰ এই পদাৰ্থ বিজ্ঞানৰ চেপ্টাৰ গিটাৰ পৰা তোমালোকৰ নিউমেৰিকেলছো অহা দেখা যায় বা নিউমেৰিকেলছো আহে গতিকে এই চেপ্টাৰ গিটা তোমালোকে নিউমেৰিকেলছৰ ওপৰতো ফোকাস কৰিব লাগিব আৰু কেনেকুৱা ধৰণৰ নিউমেৰিকেলছ আহিব পাৰে মই এই ভিডিঅটোত কৈ যাবলৈ চেষ্টা কৰিম এতিয়া প্ৰথম চেপ্টাৰটো হৈছে পোহৰ প্ৰতিফলন আৰু প্ৰতিখন ইয়াত তোমালোকে ৰশ্মি চিত্ৰ আঁকিব জানিব লাগিব বা ৰশ্মি চিত্ৰৰ ওপৰত বেছ কৰি তোমালোকৰ কোৱেশ্চন অহা দেখা যায় আৰু প্ৰথম ইম্পৰ্টেন্ট হৈছে অৱতল দাপোনৰ দ্বাৰা গঠিত হোৱা প্ৰতিবিম্ব মানে এই কথাখিনি ইম্পৰ্টেন্ট মানে লক্ষ্য বস্তু ক'ত ৰাখিলে কেনেকুৱা ধৰণৰ প্ৰতিবিম্ব ক'ত গঠন হয় প্ৰতিবিম্ব প্ৰকৃতি কেনেকুৱা হয় প্ৰতিবিম্ব আকাৰ কেনেকুৱা হয় সেই কথাখিনি এই ইয়াত লিখা হৈছে তাৰ ৰিলেটেড তোমালোকৰ ৰশ্মি চিত্ৰ ইয়াত আঁকি দেখাইছে এই ৰশ্মি চিত্ৰ গিটাও চাই যাব পাৰা অৱতল দাপোনে গঠন কৰা প্ৰতিবিম্ব ৰশ্মি চিত্ৰ আঁকা আছে ঠিক একেদৰে অৱতল দাপোনৰ ব্যৱহাৰ ইয়াত দিয়া হৈছে অৱতল দাপোনৰ ব্যৱহাৰ গিটা চাই যাবা ইয়াত উত্তল দাপোনৰ ব্যৱহাৰ দিয়া হৈছে উত্তল দাপোনৰ ব্যৱহাৰ চাই যাবা নেক্সট তোমালোকে এই কোৱেশ্চনটো চাই যাবা মই অলৰেডি কৈছোৱে এই চেপ্টাৰটোৰ পৰা তোমালোকৰ নিউমেৰিকেলছ অহা দেখা যায় গতিকে 10.2 টো চাই যাবা এই নিউমেৰিকেলটো অহা চান্স থাকে এতিয়া নেক্সট যদি মই ক'বলৈ যাওঁ তোমালোকে এই পোহৰৰ প্ৰতিসৰণৰ সূত্ৰগিটা চাই যাবা 1 আৰু 2 প্ৰতিসৰণাংক কাক বোলা হয় পৰম প্ৰতিসৰণাংক কাক বোলা হয় হেতু চাই যাবা আৰু ইয়াত চোৱা তোমালোকে এই টেবুলখন এজ ইট ইজ মনত ৰাখিব নোৱাৰিলে এটা আভাস লৈ যাবা কাৰ প্ৰতিসৰণাংক কেনেকুৱা ধৰণৰ হয় বায়ু প্ৰতিসৰণাংক আটাইতকৈ কম হয় বা হিয়া প্ৰতিসৰণাংক আটাইতকৈ বেছি হয় এইখিনি এটা আভাস লৈ যাবা কাৰণ কেলে আভাসটো লৈ যাবা ইয়াৰ ওপৰত বেছ কৰি তোমালোকে এমসিকিউ কোৱেশ্চন পাই যাব পাৰা মই এবাৰ কেইখনমান ডিস্ট্ৰিক্টত দেখিছো তোমালোকৰ প্ৰতিসৰণাংকৰ ওপৰত বেছ কৰি তোমালোকৰ এমসিকিউ কোৱেশ্চন এৰাইজ কৰিছে গতিকে তোমালোকে এই তালিকাখনত আভাস এটা লৈ যাবা এজ ইট ইজ ভ্যালুবোৰ মনত ৰাখিব নালাগে মানে বায়ু প্ৰতিসৰণাংক যে কম হয় বা হিয়া প্ৰতিসৰণাংক যে বেছি হয় হেতু এটা আভাস লৈ যাবা নেক্সট যদি মই ক'বলৈ যাওঁ নেক্সট ইম্পৰ্টেন্ট বস্তুটো হৈছে 2 নম্বৰটো ইম্পৰ্টেন্ট 5 নম্বৰটো ইম্পৰ্টেন্ট ঠিক একেদৰে মই যে কৈছিলো তোমালোকৰ অৱতল দাপোনৰ দ্বাৰা গঠিত হোৱা প্ৰতিবিম্ব বা তাৰ প্ৰকাৰবোৰ কথাখিনি ইম্পৰ্টেন্ট ঠিক একেদৰে লেন্সৰ ক্ষেত্ৰত উত্তল লেন্সে গঠন কৰা প্ৰতিবিম্ব আৰু তাৰ প্ৰকৃতি কেনেকুৱা হয় সেইখিনি ইম্পৰ্টেন্ট দ্যাট মিন্স এই বস্তুখিনি চাই যাবা এই বস্তুখিনি ভালকে তোমালোকে ফোকাস কৰি যাব লাগিব নেক্সট ইয়াত এই কোৱেশ্চন 10.3 টো ইম্পৰ্টেন্ট এটো এক্সাম্পল ইম্পৰ্টেন্ট 10.4 টো ইম্পৰ্টেন্ট ঠিক একেদৰে লেন্সৰ ক্ষমতা কাক বোলে লেন্সৰ ক্ষমতা ৰিলেটেড যেটো ফৰ্মুলা আছে এটো ইম্পৰ্টেন্ট আৰু লেন্সৰ ক্ষমতা এসআই ইউনিট কি হয় ডায়োপ্টাৰ কথাখিনি ইয়াত চাই যাবা আৰু ইয়াত কোৱেশ্চন নম্বৰ 1 আৰু কোৱেশ্চন নম্বৰ 3 টো ইম্পৰ্টেন্ট নেক্সট এমসিকিউ গিটাটো 100% ইম্পৰ্টেন্ট হ'বই তাৰ পিছত ক'ব গ'লে ইয়াত কোৱেশ্চন নম্বৰ 11 চাবা 13 চাবা 14 চাবা 15 চাবা 16 চাবা আৰু 17 চাবা নেক্সট চেপ্টাৰটো হৈছে মানুহৰ চকু আৰু বায়ুবনীয়া পৃথিৱী এই চেপ্টাৰটোৰ প্ৰথম কথা এই মানুহৰ চকু কথাখিনি ইয়াত এই পেৰাগ্ৰাফ গিটাত লিখা হৈছে চকু পতা কি বা চকু পতাৰ কাম কি বা অক্ষিপট কি বা অক্ষিপটৰ কাম কি সেই কথাখিনি ইয়াত লিখা হৈছে এই পেৰাগ্ৰাফটো ভালকে চাই যাবা তাৰ পিছত তোমালোকৰ চকু উপযোজন ক্ষমতা কাক বোলা হয় সেইখিনি এই পেৰাগ্ৰাফটো লিখা হৈছে হেতু চাই যাবা তাৰ পিছত সবতকৈ ইম্পৰ্টেন্ট হৈছে এই চেপ্টাৰটো হেয়া হৈছে দৃষ্টি বিকাৰ আৰু তাৰ প্ৰতিকাৰ তাৰ ভিতৰত মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা কি তাৰ ৰিলেটেড যি ৰশ্মি চিত্ৰগিটা দিয়া হৈছে ৰশ্মি চিত্ৰগিটা চাবা মায়োপিয়া হলে কেতিয়া হয় মায়োপিয়া কাৰণগিটা ইয়াত লিখা হৈছে মায়োপিয়া কেনেদৰে সংশোধন কৰিব পাৰি হেতু লিখা হৈছে দ্যাট মিন্স এই মায়োপিয়া বিকাৰটো ইম্পৰ্টেন্ট ঠিক একেদৰে হাইপাৰমেট্ৰপিয়া ইম্পৰ্টেন্ট তাৰ ছবিগিটা দিয়া হৈছে সেইগিটা চাবা প্ৰেছৰ বায়োপিয়া ইম্পৰ্টেন্ট মানে এই গোটেই গিটা বিকাৰ ইয়াত ইম্পৰ্টেন্ট হয়
তাৰপিছত প্ৰিজমৰ মাজে পোহৰৰ প্ৰতিখন এই টপিকটো তোমালোকে এই ছবিটো চাবা এই ছবিটোত এই কোনটো কোনক কি বুলি কয় কোনডাল ৰশ্মি কি বুলি কয় সেই ছবিটো চাই যাবা বা কেতিয়াবা এই ছবিটো আঁকিবও আহিব পাৰে কেতিয়াবা ইয়াৰ ৰিলেটেড MCQ কুৱেশ্যনো আহিব পাৰে এতিয়া নেক্সট তোমালোকৰ এই চেপ্টাৰটো ইম্পৰ্টেন্ট হৈছে ৰামধেনু গঠন বায়ুমণ্ডলীয় প্ৰতিখন এই পেৰাগ্ৰাফটো ইম্পৰ্টেন্ট তৰাই কিয় টিবিয়া থাকে ডেট মিন্স তৰাই টিবিয়নি অগিম সূৰ্যোদয় পলম সূৰ্যাস্ত পোহৰৰ বিক্ষেপণ এইখিনি বস্তু ইম্পৰ্টেন্ট এইখিনি বস্তু চাই যাবা আৰু সূৰ্যোদয় সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰং কিয় ৰঙচুৱা হয় সেই কথাখিনি এই পেৰাগ্ৰাফটোত লিখা হৈছে সেইখিনি চাই যাবা নেক্সট অনুশীলনী MCQ কুৱেশ্যন কিটা ডেফিনেটলি ইম্পৰ্টেন্ট হ'বই তাৰপিছত ক'ব গ'লে কুৱেশ্যন নম্বৰ 5 6 10 12 এইকেইটা কুৱেশ্যন তোমালোকৰ ইম্পৰ্টেন্ট নেক্সট চেপ্টাৰটো হৈছে বিদ্যুৎ এই চেপ্টাৰটো মই ইউটিউবত কমপ্লিটকে পঢ়াই থৈছো যিসকলে চেপ্টাৰটো ভিডিঅ' কিটা চাইছা তেওঁলোকেতো কমন কুৱেশ্যন নাচালেও হ'ব গোটেই চেপ্টাৰটো নিশ্চয় বুজি পাইছে হেমতে পঢ়ি গ'লে তোমালোকে যেনেকুৱা ধৰণৰ কুৱেশ্যনে নাহক সব কুৱেশ্যন কৰিব পাৰিবা হলো যিসকলে এই চেপ্টাৰটো টান পোৱা তেওঁলোকে কোনখিনি বস্তু চাই যোৱা উচিত সেই কথাখিনি মই দেখাই ল'ব বিচাৰিছো ইয়াত তোমালোকে এটা বস্তু চাই যাবা বৈদ্যুতিক বৰ্তনী কাক বোলে সেই কথাটো ইয়াত চাবা বৈদ্যুতিক বৰ্তনী ডেফিনেশ্যনটো শিকি যাবা নেক্সট তোমালোকৰ ইয়াৰ পৰা আহিব পাৰে উমহূৰ্তৰ ওপৰত বেছ কৰি তোমালোকৰ ইয়াত লেখ আঁকি দিয়া হৈছে উমহূৰ্ত ইয়াত ষ্টেটমেন্টটো দিয়া হৈছে উষ্ণতা স্থিৰ থকা অৱস্থাত এই ষ্টেটমেন্টটো চাবা আৰু উমহূৰ্তৰ ওপৰত বেছ কৰি তোমালোকৰ MCQ কুৱেশ্যনো আহিব পাৰে বা ডেসক্ৰিপটিভ টাইপৰ কুৱেশ্যনো আহিব পাৰে নেক্সট তোমাৰ ৰোধকতা SI ইউনিটটো ইয়াত চাবা আৰু পৰিবাহী ৰোধ কি কাৰকৰ ওপৰত ডিপেন্ড কৰে সেই কথাখিনি ইয়াত লিখা হৈছে পৰিবাহী ৰোধ আমাৰ পৰিবাহী দৈৰ্ঘ্য প্ৰচেছৰ কালি আৰু পদাৰ্থ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে সেইকেইটা চাই যাবা নেক্সট তোমালোকৰ যেহেতু এই চেপ্টাৰটো ফিজিক্সৰ চেপ্টাৰ অৰ্থাৎ পদাৰ্থ বিজ্ঞানৰ চেপ্টাৰ গতিকে এই চেপ্টাৰটো পৰা MCQ কুৱেশ্যনৰ লগতে নিউমেৰিকেলছো আহিব পাৰে গতিকে নিউমেৰিকেলছৰ ভিতৰত তোমালোকে এই নিউমেৰিকেলছটো চাবা এই নিউমেৰিকেলছৰ লগত তোমালোকে এই নিউমেৰিকেলটো চাবা উদাহৰণ 12.6 তাৰপৰা কুৱেশ্যন নম্বৰ 1 ইম্পৰ্টেন্ট 2 ইম্পৰ্টেন্ট 4 ইম্পৰ্টেন্ট নেক্সট যদি মই ক'বলৈ যাওঁ ইয়াত তোমালোকৰ আৰু ইম্পৰ্টেন্ট বস্তু হৈছে এই কুৱেশ্যন নম্বৰ 1 টো আৰু তোমালোকে ইয়াত আৰু এটা বস্তু চাই যাব পাৰা যিসকলে অকমান ইয়াত ভালকে এই চেপ্টাৰটো ফোকাস কৰিব বিচাৰিছে তেওঁলোকে শ্ৰেণীবদ্ধ সজ্জা আৰু সমতুল্য সজ্জা সেইখিনি চাই যাব পাৰা তাৰ ওপৰত বেছ কৰি তোমালোকৰ কুৱেশ্যন আহে নেক্সট এতিয়া এই কুৱেশ্যনটো তোমালোকৰ ইম্পৰ্টেন্ট এই কুৱেশ্যনটো চাই যাবা উদাহৰণ 12.9 নেক্সট ইয়াত কুৱেশ্যন নম্বৰ 3 ইম্পৰ্টেন্ট 4 ইম্পৰ্টেন্ট 5 ইম্পৰ্টেন্ট আৰু নেক্সট ইয়াত কুৱেশ্যন নম্বৰ 2 ইম্পৰ্টেন্ট অনুশীলনী MCQ কুৱেশ্যন কিটাটো 100% ইম্পৰ্টেন্ট হ'বই তাৰ পিছত 11 12 13 এইকেইটা কুৱেশ্যন ইম্পৰ্টেন্ট তাৰ পিছত ইয়াত এখন পেজত 14 15 16 17 18 এইকেইটা কুৱেশ্যন ইম্পৰ্টেন্ট নেক্সট চেপ্টাৰটো হৈছে বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া এটা বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া তোমালোকে প্ৰথমে চুম্বক ক্ষেত্ৰ কাক বোলে বলৰেখা কাক বোলে এইটো কথা চাবা আৰু ইয়াত এই দণ্ড চুম্বকৰ কেইভাগে সৃষ্টি হোৱা চুম্বক বলৰেখা এই কথাখিনি চাবা দুডাল চুম্বক বলৰেখা কিয় পৰস্পৰ কটাকটি নকৰে সেই কথাটো ইয়াত পঢ়ি যাবা সেই কথাখিনি ইয়াত লিখা হৈছে নেক্সট এই চেপ্টাৰটোত ইম্পৰ্টেন্ট হৈছে হুহাতৰ বুঢ়া আঙুলি নীতি এটো পঢ়ি যাবা তাৰ পিছত তোমালোকৰ ইয়াত এই কুৱেশ্যনটো যে আছে মই এটো অলৰেডি কৈছো দুডাল চুম্বক বলৰেখা কিয় পৰস্পৰ কটাকটি নকৰে হেতু ভালকে চাবা ইয়াত সলেনয়ডৰ এই ছবিটো চাবা সলেনয়ডৰ এই ছবিটোৰ ওপৰত বেছ কৰি কুৱেশ্যন আহিব পাৰে আৰু ইয়াত এই কুৱেশ্যনটো MCQ কুৱেশ্যনটো প্ৰায় আহি থকা দেখা যায় এটো MCQ কুৱেশ্যন চাবা এটো MCQ কুৱেশ্যন হয় ঠিক একেটো এটো এটা MCQ কুৱেশ্যন হয় এটো চাবা ফ্লেমিঙৰ বাহতীয়া নীতি ষ্টেটমেন্টটো চাবা বা কেতিয়াবা MCQ কুৱেশ্যনো আহিব পাৰে ঠিক আছে ষ্টেটমেন্টটো এনেকুৱাকৈ পঢ়ি যাবা যাতে ইয়াৰ পৰা বেছ কৰি যেনেকুৱা ধৰণৰ কুৱেশ্যনে নাহক যাতে কৰিব পাৰা ঠিক একেটো এটো MCQ কুৱেশ্যন হয় এটো ইম্পৰ্টেন্ট ইয়াত তোমালোকে এটো MCQ কুৱেশ্যন এটো ইম্পৰ্টেন্ট ঠিক একেটো বৈদ্যুতিক মটৰ কাক বোলে বা বৈদ্যুতিক মটৰ কাৰ্যপ্ৰণালী ইয়াত লিখা হৈছে সেইখিনি ভালকে চাই যাবা ইয়াত এই বাকচৰ ভিতৰত থকা গোটেই তিনটা কুৱেশ্যনেই তোমালোকৰ ইম্পৰ্টেন্ট ঠিক একেটো ইয়াত ফ্লেমিঙৰ হুহতীয়া নীতিটো ইম্পৰ্টেন্ট ইয়াত তোমালোকৰ কুণ্ডলীৰ প্ৰবাহ আবিষ্কাৰ কৰা বিভিন্ন উপায়বোৰ ব্যাখ্যা কৰা ডেট মিন্স এই কুৱেশ্যনটো তোমালোকৰ ইম্পৰ্টেন্ট এই বাকচৰ ভিতৰত থকা গোটেইকেইটা কুৱেশ্যনেই ইম্পৰ্টেন্ট হয় এটা নেক্সট যদি মই ক'ব যাওঁ অনুশীলনী MCQ কুৱেশ্যন কিটাটো 100% ইম্পৰ্টেন্ট হ'বই তাৰ উপৰিও 7 নম্বৰ কুৱেশ্যন 8 নম্বৰ কুৱেশ্যন 11 নম্বৰ 17 নম্বৰ 18 নম্বৰ এইকেইটা কুৱেশ্যন ভালকে চাই যাবা ইয়াৰ পাছৰ কুৱেশ্যন চেপ্টাৰটো হৈছে শক্তি উৎসসমূহ এই চেপ্টাৰটোত প্ৰথমতে তোমালোকে চাবা শক্তি ভাল উৎস কাক বোলে ভাল ইন্ধন কাক বোলে এইকেইটা ভালকে চাই যাবা নেক্সট যদি মই ক'ব যাওঁ জীৱাশ্মজাত ইন্ধনৰ কথাখিনি পঢ়ি যাবা জীৱাশ্মজাত ইন্ধনৰ আমাৰ জীৱাশ্মজাত ইন্ধনৰ ফলত কি হয় কেনেকুৱা হয় বা জীৱাশ্মজাত ইন্ধনৰ ইয়াৰ উদাহৰণ দিয়া হৈছে সেইখিনি চাই যাবা নেক্সট ইয়াত জীৱভৰৰ এই পেৰাগ্ৰাফটো পঢ়ি যাবা জীৱভৰ পেৰাগ্ৰাফৰ ওপৰত বেছ কৰি তোমালোকৰ কুৱেশ্যন আহিব পাৰে বা গোবৰ গেছৰ ওপৰত বেছ কৰি তোমালোকৰ কুৱেশ্যন আহিব পাৰে নেক্সট তোমালোকৰ ইয়াত কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 2 এইকেইটা কুৱেশ্যন ভালকে চাই যাবা আৰু কৃষ্ণকায় পৃষ্ঠ আৰু চেতকায় পৃষ্ঠ এইখিনি কথা এই পেৰাগ্ৰাফটো লিখা হৈছে সেইটো চাই যাবা নেক্সট ইয়াত সৌৰকোষৰ কথা লিখা হৈছে সৌৰকোষৰ ব্যৱহাৰ বা সৌৰকোষ প্ৰস্তুতকৰণত কি ব্যৱহাৰ কৰা হয় সেইখিনি কথা লিখা হৈছে এই দুটা পেৰাগ্ৰাফত এই পেৰাগ্ৰাফকেইটা ভালকে চাই যাবা আৰু নিউক্লিয় শক্তি এই নিউক্লিয় শক্তি কথাখিনিও ভালকে পঢ়ি যাবা এতিয়া ইয়াত এই কুৱেশ্যন নম্বৰ 1 টো ইম্পৰ্টেন্ট আৰু এই বাকচত থকা তোমালোকৰ গোটেইকেইটা কুৱেশ্যনেই ইম্পৰ্টেন্ট হয় এতিয়া নেক্সট অনুশীলনী MCQ কুৱেশ্যন কিটাটো ইম্পৰ্টেন্ট হ'ব তাৰ উপৰিও 4 নম্বৰ কুৱেশ্যন 5 নম্বৰ কুৱেশ্যন 8 নম্বৰ 9 নম্বৰ 10 নম্বৰ এইকেইটা কুৱেশ্যন তোমালোকৰ ইম্পৰ্টেন্ট নেক্সট চেপ্টাৰটো হৈছে আমাৰ পৰিৱেশ চেপ্টাৰটোত প্ৰথমতে চাবা জীৱ নিম্নীকৰণ পদাৰ্থ কাক বোলে জীৱ অনিম্নীকৰণ পদাৰ্থ কাক বোলে সেইখিনি এই পেৰাগ্ৰাফটো লিখা হৈছে এই পেৰাগ্ৰাফটো ভালকে চাই যাবা তাৰ পিছত কুৱেশ্যন নম্বৰ 2 3 ইম্পৰ্টেন্ট
তাৰপিছত ইয়াত তোমালোকৰ পৌষ্টিকস্তৰ কথাখিনি লিখা হৈছে পৌষ্টিকস্তৰ ইয়াত কেনেকুৱা ধৰণৰ কি হয় শক্তি পৰিবহন কেনেকৈ হয় সেইখিনি কথা ইয়াত লিখা হৈছে এই পেৰেগ্ৰাফটো চাবা ঠিক একেদৰে এই ছবিটো চাবা পৰিস্থিতি তন্ত্ৰত শক্তি পৰিবহনৰ চিত্ৰটো দিয়া হৈছে এই চিত্ৰটো চাবা জৈৱিক বিবৰ্ধন কাক বোলে সেইটো দিয়া হৈছে সেইখিনি কথা এই পেৰেগ্ৰাফটোত দিয়া হৈছে এই পেৰেগ্ৰাফটো চাবা ইয়াত কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 2 ইম্পৰ্টেণ্ট ইয়াত তোমালোকৰ অজন স্তৰৰ কথা লিখা হৈছে অজন স্তৰ কিয় অৱক্ষয় ঘটিছে সেই কথাখিনি এই পেৰেগ্ৰাফকেইটাত লিখা হৈছে এই পেৰেগ্ৰাফকেইটা ইম্পৰ্টেণ্ট ঠিক একেদৰে অনুশীলনী কুৱেশ্যনৰ আগত এই প্ৰথম এই কুৱেশ্যনটো চাবা অজন কি আৰু ই পৰিস্থিতি তন্ত্ৰত কেনেদৰে প্ৰভাৱ পেলায় ঠিক একেদৰে ইয়াত অনুশীলনী 4 নম্বৰ 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ সেই কুৱেশ্যনকেইটা তোমালোকৰ ইম্পৰ্টেণ্ট এতিয়া নেক্সট চেপ্টাৰ অৰ্থাৎ লাষ্ট চেপ্টাৰটোৰ নাম কি প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা এই চেপ্টাৰটো তোমালোকে প্ৰথম চাবা তিনিটা আৰৰ মিনিং কি হ্ৰাসকৰণ পুনঃচক্ৰীয়কৰণ আৰু পুনৰ্ব্যৱহাৰ সেই কথাখিনি এই পেৰেগ্ৰাফকেইটাত লিখা হৈছে সেই পেৰেগ্ৰাফকেইটা চাবা ভালকৈ আৰু ইয়াত এই কুৱেশ্যনটো চাবা খন্তেকীয়া উদ্দেশ্যে সম্পদ আহৰণ কৰাৰ সুবিধা কি হ'ব পাৰে নেক্সট আৰু বনাঞ্চল বা বনাঞ্চলৰ অংশীদাৰকেইটা ইয়াত দিয়া হৈছে সেই অংশীদাৰকেইটা ভালকৈ চাই যাবা নেক্সট তোমালোকৰ চিপকো আন্দোলনৰ কথা ইয়াত লিখা হৈছে সেই আন্দোলনৰ কথাখিনি ইয়াত ভালকৈ পঢ়ি যাবা ইয়াৰ পৰা এমচিকিউ কুৱেশ্যন আহিব পাৰে কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 2 টো ইম্পৰ্টেণ্ট আৰু এই চেপ্টাৰটো সকলোতকৈ বেছি ইম্পৰ্টেণ্ট হৈছে পানী সঞ্চয়নৰ কথাখিনি ইয়াত লিখা হৈছে কোনখন ৰাজ্যৰ পানী সঞ্চয়ন পদ্ধতি কি সেইখিনি কথা ইয়াত লিখা হৈছে সেইখিনিৰ ওপৰত বেছ কৰি তোমালোকৰ এমচিকিউ কুৱেশ্যন আহিব পাৰে বা মেথছ দা কলম টাইপৰ কুৱেশ্যন আহিব পাৰে গতিকে এই পেৰেগ্ৰাফকেইটা ভালকৈ চাই যাবা আৰু তোমালোকে অলপ মনত ৰাখিব চেষ্টা কৰিবা ৰাজস্থানৰ পানী সঞ্চয়ন পদ্ধতিৰ নাম কি বা মধ্যপ্ৰদেশৰ পানী সঞ্চয়ন পদ্ধতিৰ নাম কি সেইখিনি চাবা আৰু বৃহৎ নদীবান্ধ নিৰ্মাণৰ সমস্যাকেইটা যেহেতু তোমালোকে জানাই পাকে সামাজিক সমস্যা অৰ্থনৈতিক সমস্যা পৰিৱেশ সমস্যা সেই সমস্যাকেইটাও ভালকৈ চাই যাবা এতিয়া সেইখিনি বস্তু চালে হ'ব এই চেপ্টাৰটো তোমালোকে বেলেগ ইমান লাষ্টৰ ফালে বস্তুখিনি ইমান ফ'কাছ নকৰিলে হ'ব বা তোমালোকক মই যিখিনি কথা ক'লো এই চেপ্টাৰটোত সেই কথাখিনি তোমালোকে ভালকৈ ফ'কাছ কৰি যাবা এতিয়া এইখিনি বস্তু চোৱাৰ উপৰিও তোমালোকে আৰু কি ফ'কাছ কৰা উচিত যিহেতু তোমালোকে গম পাইছা গোটেই বস্তুবোৰ যিহেতু এজ ইট ইজ কিতাপৰ পৰা নাহে গতিকে তোমালোকে এমচিকিউ কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগিব আৰু এমচিকিউ কুৱেশ্যন তোমালোকে ক'ৰ পৰা প্ৰেক্টিছ কৰিবা এমচিকিউ কুৱেশ্যন প্ৰেক্টিছৰ বাবে ভাল চ'ৰ্চ হৈছে তোমালোকৰ প্ৰি ফাইনেল পৰীক্ষাৰ প্ৰশ্নকাকতসমূহ আমাৰ চেনেল লেছ বছৰত অলৰেডি প্ৰি ফাইনেল পৰীক্ষাৰ প্ৰশ্নকাকতসমূহৰ সলিউশ্যন ভিডিঅ' আপলোড কৰি থকা হৈছে তোমালোকে সেই সলিউশ্যন ভিডিঅ'বোৰ চাব পাৰা আমাৰ চেনেল তোমালোকে ভিজিট কৰিলে হ'ল লেছ প'ষ্ট নামে তোমালোকে যিহেতু আমাৰ চেনেলটো হয় তোমালোকে জানাই চাগে এই লেছ প'ষ্টত তোমালোকে গ'লে তোমালোকে ভিডিঅ' ছেকশ্যনত গ'লে দেখিবা আমি বিভিন্ন জিলাৰ এমচিকিউ কুৱেশ্যন মানে প্ৰি ফাইনেল পৰীক্ষাৰ প্ৰশ্নকাকতবোৰ সলভ কৰি আছো সেই প্ৰশ্নকাকতবোৰৰ সলিউশ্যন ভিডিঅ' চাবা ঠিক একেদৰে ইয়াত প্লেলিষ্ট ছেকশ্যনত তোমালোকৰ বিভিন্ন চেপ্টাৰৰ এমচিকিউ কুৱেশ্যনৰ ওপৰত ভিডিঅ' বনাই থোৱা হৈছে সেই এমচিকিউ কুৱেশ্যনৰ ভিডিঅ'বোৰ তোমালোকে চাব পাৰা এই প্লেলিষ্ট ছেকশ্যনত ভিজিট কৰিলে তোমালোকে সেই ভিডিঅ'বোৰ পাই যাবা গতিকে তোমালোকে এমচিকিউ কুৱেশ্যনৰ কাৰণে কি কৰিবা এমচিকিউ কুৱেশ্যনৰ কাৰণে প্ৰি ফাইনেল পৰীক্ষাৰ কুৱেশ্যন পেপাৰবোৰ ভালদৰে প্ৰেক্টিছ কৰিবা এটা প্ৰি ফাইনেল পৰীক্ষাৰ কুৱেশ্যন পেপাৰবোৰ তোমালোকে যদি ডাউনলোড কৰি ল'ব বিচাৰা তেন্তে আমাৰ এটা এপ আছে লেছ প'ষ্ট নামে সেই এপটো তোমালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিবা প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিলে তোমালোকে অসমৰ বিভিন্ন জিলাত সম্পন্ন হৈ যোৱা প্ৰি ফাইনেল পৰীক্ষাবোৰ একে জেগাতে পাই যাবা বিনামূল্যে গতিকে তোমালোকে এপটো ডাউনলোড কৰি ল'বা তাতো তোমালোকৰ বিভিন্ন ধৰণৰ এমচিকিউ কুৱেশ্যনো দি থোৱা হৈছে আৰু প্ৰি ফাইনেল পৰীক্ষাৰ কুৱেশ্যনবোৰ দি থকা হৈছে আৰু মই নেক্সট আৰু এটা ভিডিঅ' বনাম য'ত তোমালোকৰ বাবে কিছুমান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ বাবে লৈ আনিম আৰু সেই কুৱেশ্যনবোৰ মই একদম টু দা পইণ্ট মই প্ৰি ফাইনেল পৰীক্ষাৰ প্ৰশ্নকাকতবোৰ এনালাইজ কৰিম আৰু প্ৰি ফাইনেল পৰীক্ষাৰ প্ৰশ্নকাকতবোৰ এনালাইজ কৰি কোনকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হ'ব পাৰে বা এজ ইট ইজ কুৱেশ্যন তোমালোকৰ বাবে মই প্ৰস্তুত কৰি আনিম আৰু তোমালোকে চেনেলটোৰ লগত জড়িত হৈ থাকিবা আৰু যদিহে পাছত ভিডিঅ'টো চাইছা তেন্তে এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত চোৱা ডেছক্ৰিপশ্যনত মই সেই ভিডিঅ'টোৰ লিংক তোমালোকক দি দিম তোমালোকে সেই ভিডিঅ'টো ফ'কাছ কৰিবা আৰু তোমালোকক এটা কথা কওঁ তোমালোকে যিমানে পাৰা এমচিকিউ কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগিব আৰু সেই এমচিকিউ কুৱেশ্যন তোমালোকে প্ৰেক্টিছ কৰা চ'ৰ্চ এটা অলৰেডি কৈছোৱে তাৰ উপৰিও আমাৰ চেনেলত সময় এমচিকিউ কুৱেশ্যন প্ৰেক্টিছ কৰাই থকা হয় সেই ভিডিঅ'বোৰ তোমালোকে চাই থাকিবা আৰু লাইভ ছেকশ্যনতো আমি বিভিন্ন ধৰণৰ এমচিকিউ কুৱেশ্যন প্ৰেক্টিছ কৰি থাকিম এই বস্তুখিনি যদি ভালকৈ ফ'কাছ কৰা তোমালোকৰ নিশ্চয় পৰীক্ষা ভাল হ'ব আৰু এটা নতুন উদ্যমে এই বাকী থকা সময়খিনি পঢ়া বাকী থকা সময়খিনিও যদি ভালকৈ ফ'কাছ কৰা তোমালোকে বিজ্ঞানত এটা ভাল নম্বৰ আনিব পাৰিবা আজি এই ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ এটা নতুন ভিডিঅ' তোমালোকৰ লগত পুনৰ দেখা দেখিম